লখিমপুৰ চহৰৰ পদপথত অসহায় হিচাপে পৰি আছিল এজন ব্যক্তি। ঠাণ্ডাত কঁপি কঁপি মৃতপ্ৰায় হৈ পৰি আছিল ব্যক্তিজন। ব্যক্তিগৰাকীৰ এনে অৱস্থাৰ কথা বিধায়ক মানৱ ডেকা অৱগত কৰাই কৃষ্ণধৰ সেনে। আজি ৰাতিপুৱা 10:10 মোলৈ এটা ফোন কল আহিছিলে যে সূৰ্য চিনেমাৰ সন্মুখত কোনোবা অভিভাৱকহীন কোনোবা এনেকুৱা দুখীয়া এজন ব্যক্তি মাটিত পৰি আছে আৰু তেওঁ কোনো চিকিৎসাৰ বাবে কোনো শুশ্ৰূষা বা চিকিৎসাৰ বাবে কোনো উত্তম ব্যৱস্থা কোনো কৰি দিয়া নাই। এই খবৰটি মই পোৱাৰ লগে লগে মই মাননীয় বিধায়ক মহোদয়ৰ ওচৰত ফোন কৰিলোঁ। গুৱাহাটীত থকা বিধায়ক মানৱ ডেকাই এই খবৰ পোৱাৰ লগে লগে মানুহজনক উদ্ধাৰ কৰিবৰ বাবে হৈ পৰে তৎপৰ। তেওঁ যিহেতু বৰ্তমান লখিমপুৰত নাই, গুৱাহাটীত আছে, তেওঁ লগে লগে মোৰ ফোন কলটো উঠাই চিকিৎসাৰ বাবে আমাৰ মেডিকেল কলেজত তেওঁ ফোন কৰিলে। দৰিদ্ৰ ৰুগ্ন ব্যক্তিজনক লগে লগে যোগান ধৰা হয় গৰম কাপোৰ। বিধায়কৰ নিৰ্দেশত আধা ঘণ্টাত চিকিৎসালয়ৰ পৰা আহি উপস্থিত হ'ল এম্বুলেন্স, উপস্থিত হ'লহি আৰক্ষী। মেডিকেল কলেজত তাৰ উপৰিও লগে লগে 108 পঠাই দিলে। পুলিচ ডিপাৰ্টমেণ্টৰ পৰাও সহায়ৰ কাৰণে তেওঁৰ তৎপৰতাত অতি সোনকালে পুলিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানুহ আহিলে। ততাতৈয়াকৈ অচিনাকি ব্যক্তিজনক ভৰ্তি কৰোৱা হ'ল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত। আৰু গোটেইখিনি প্ৰচেষ্টাত সেই ব্যক্তিজনক অতি শীঘ্ৰে চিকিৎসাৰ কাৰণে আমাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল। বিধায়ক মানৱ ডেকাৰ কাৰণে প্ৰাণ আছিল ব্যক্তিজনৰ। এতিয়া লাহে লাহে সুস্থ হৈ উঠিছে ব্যক্তিজন। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে LMCH হস্পিটেলত আৰু বৰ্তমান তেখেতৰ স্বাস্থ্য উন্নতি হোৱা বুলি গম পোৱা গৈছে ৰিচেণ্টলি যিটো খবৰ পাইছোঁ। গতিকে আমি আমাৰ ফালৰ পৰা তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। তেখেতে যদি সোনকালে ৰিকভাৰ হয় আমি সেইটো কামনা কৰিছোঁ। মানৱ ডেকাৰ এনে পদক্ষেপক শলাগ ল'লে লখিমপুৰ পৌৰসভাই। গতিকে মাননীয় বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ ইমান তৎপৰতাৰ কাৰণেহে এই এজন ব্যক্তি মৃত্যুৰ মুখত যোৱা এজন ব্যক্তিক আকৌ ঘূৰাই আনিবলৈ আমি সক্ষম হ'লোঁ। সেয়ে আমি আমাৰ পৌৰসভাৰ তৰফৰ পৰা মাননীয় বিধায়ক মহোদয়ক আমি তেওঁৰ তৎপৰতাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।